এওঁ হ'ল দেউতাক। আপোনাৰ নামটো কি? ৰবীন্দ্ৰ কুমাৰ মিত্ৰ। আৰু আপোনাৰ ল'ৰাটোৰ নাম? ল'ৰাটোৰ নাম কৌশিক মিত্ৰ, বয়স 40 বছৰ। আচ্ছা, আপুনি কওকচোন এতিয়া। এতিয়া এই পুৱাবেলা গাটা কাপোৰ কানি তাৰ কাটিছে, কাটি শিৱ পূজা কৰিছে। শিৱ পূজা কৰি তাৰপিছত কিবা চাহ পানী খাই সি ওলাইছে। তাৰপিছত 12টা বজাত তাৰপিছত যে ক'ত গৈছে মই খবৰ পোৱা নাই। এতিয়া আপুনি কেনেকৈ গম পালে? এতিয়া আমি পুলিচে খবৰ দিছে যে ইয়াতে বহুত মানুহ তাৰ স্কুটাৰটো পৰি আছে। গাড়ীৰ নাম্বাৰ যেতিয়া কৈছে তেতিয়া মই গম পাইছোঁ যে এইটো তাৰ গাড়ী। নদীৰ পাৰতে গাড়ীটো পৰি আছে, সাদা গাড়ীটো, স্কুটাৰ। গাড়ীটোত কিবা থৈ গৈছে? তাতে পুলিচে মোক দিলে তাৰ মানি পাছ, তাতে আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, গাড়ীৰ চাবি গাড়ীটো ৰাখি তাৰপিছত গা ধুব গৈছে নেকি কি হৈছে তাৰপিছত মই নাই। আচ্ছা, ল'ৰাটোৰ কিবা ঘৰত কিবা? নাথিং। পুৱাবেলা খাওয়া দাওয়া কৰি শিৱ পূজা কৰি ওলাইছে, কোনো কিছু হোৱা নাই। মোৰ পৰা 100 টাকা একটা চাইছে, মই দিছোঁ, লৈ আহিছে। বাৰ কম একে ঘটনা প্ৰতি বছৰে এনেকুৱা। নিমাইদে ক'লে যে ল'ৰা ছোৱালী গা ধুব আহে, গা ধুবলৈ আহি কেতিয়া আপোনাৰ তলত নামি যায় কোনো গম নাপায়, মানা কৰিলেও বেয়া পায়। সেইটো IWTৰ অফিচ আছে, লগতে মোৰ ঘৰ আছে। মানা কৰিলে ঠিক গাৰ্জেণ্টে বেয়া পায়। আমি বাৰ বাৰ কৈছোঁ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক যে আপোনালোকে ইয়াত ল'ৰা ছোৱালী আহিলে সময়মতে গৈ পালে নে নাই সেইটোও খবৰ নলয়। যেতিয়া নোহোৱা হ'ব তেতিয়া হাল্লা লাগে। গতিকে আমি সকলোৱে সজাগ হ'ব লাগে। আমাৰ ওচৰত ক্লাব আছে, আমিবিলাকে চাই থাকোঁ, কিমান চাম। জাহাজৰ চকীদাৰসকল বা এমপ্লয়ীসকলে ইমান মানা কৰে, কিমান খেদে, তথাপি প্ৰত্যেকবাৰ এই যোৱা বছৰো 2টা ল'ৰা গৈছে স্কুলত পঢ়ি থকা ল'ৰা। এইবেলিও এনেকুৱা ঘটনা। আৰু এতিয়া ইমান পানী বাঢ়িছে, গতিকে তেওঁলোকে বুজিব লাগে ইয়াত গা ধুব যায় নেকি। প্ৰতি বছৰ এনেকুৱা কৌশিক বোলা ল'ৰাটো আজি গৈছে, গতিকে তেওঁৰ গাৰ্জেনটো আছে। গতিকে এনেকুৱা ঘটনা হৈয়ে আছে। আৰু যদি আমি সকলো সচেতন নহওঁ আৰু ভৱিষ্যতে এই ঘটনা হ'ব। স্কুটি আছে, লগত মোবাইল থৈছে, পানী কাপোৰ থৈ গাছা ধুইছে। দুপৰীয়া 3মান বজাত ল'ৰা এজন আহিছে। ল'ৰাজন হ'ল কৌশিক মিত্ৰ আৰু ৰবীন্দ্ৰনাথ মিত্ৰ দেউতাক। ইয়াতে বহি আছে দেউতাক। 3টা বজাত আহি স্কুটিখন, বগা স্কুটি, তাতে মোবাইল টোবাইল গোটেইখিনি থৈ গা ধুবলৈ গৈছে। হয়তো সাঁতোৰ নাজানে আৰু অলৰেডি ব্ৰহ্মপুত্ৰ বাঢ়ি আছে। সোঁত ব্ৰহ্মপুত্ৰ আণ্ডাৰ কাৰেণ্ট আছে। সেই তাতে কাৰেণ্টত হয়তো উটুৱাই লৈ গ'ল। আৰু সৰু সৰু বাচ্চা কেইটামান আছিল, সিহঁতকেইটাই দেখি কিনে ভয়তে পলাল। কাৰোবাক কওঁতে তেতিয়া মানুহ আস্তে আস্তে ভিৰ হ'ল। আৰু আমাৰ ইয়াতে আমাৰ অঞ্চলৰ মানুহখিনি এনেই সজাগ, লগে লগে পুলিচক খবৰ দিলে। পুলিচে আৰু অল কনচাৰ্ণ কৰিলে, NDRF আহিল, SDRF আহিল, আহি দুবাৰ ডুবাই আছে, কৰি আছে। যদিও এইটো কাৰেণ্ট আছেতো, কাৰেণ্ট থাকিলে ইয়াত পাব বুলি আমাৰ আশা নকৰোঁ। কিন্তু এটা কথা মই DC প্ৰশাসনক মই অনুৰোধ কৰিম যে ইয়াতে আমাৰ অসম চৰকাৰৰ পৰা আমাৰ এইটো জালুকবাৰী সমষ্টি, ইয়াতে মুখ্যমন্ত্ৰীৰ সমষ্টি, যিহেতু ইয়াতে মুখ্যমন্ত্ৰীয়ে বহুতো ক্লাবক লক্ষ লক্ষ টকা দিছে, কোটি টকালৈকে দিছে। আৰু ইয়াতে বহুতো NGO আছে। এই NGO বিলাকক দায়িত্ব দিব লাগে, কাৰণ ইয়াতে মৰিয়ে থাকে, ইয়াতে ৰেকাৰিং মৰি থাকে। আৰু বিভিন্ন পাণ্ডুৰ, বৃহত্তৰ পাণ্ডু মালিগাঁৱৰ পৰা বিভিন্ন ল'ৰা ছোৱালী আহে, সৰু সৰু বাচ্চা গা ধুবলৈ আহে। কাৰোবাৰ যদি এনেকৈ দায়িত্ব, আমি পাণ্ডুনাথ দেৱালয়ৰ ফালৰ পৰা কৰিছিলোঁ। তাৰপিছত কিছুমান মানুহে আহি কেনে আমি কোবাওঁ, ইয়াতে গা ধুই থাকিলে আমি কোবালে কিছুমান গাৰ্জেন আহি কয় কিয় মাৰিছে আপুনি, তেতিয়া উল্টা কথা কয় কিন্তু গাৰ্জেনে। গতিকে এনেকুৱা যদি এটা কৰে যে ক্লাববিলাকক বা NGO বিলাকক যদি এটা দায়িত্ব দিয়ে যে আপোনালোকক আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি সহায় কৰিছোঁ, সেই হিচাপে আপোনালোকেও এটা ৱাটছ ৰাখিব যাতে নদীৰ পাৰত মানে গাৰ্জেনবিহীন যদি কোনোবা ল'ৰা ছোৱালী আহে, মাইকী মানুহ আহে, সেইসকলক যাতে আপোনালোকে বাধা কৰে। তেতিয়াহ'লে আমি মাটি খান্দাও বন্ধ কৰোঁ। কাৰণ মাটি খান্দা এইকাৰণে বন্ধ কৰোঁ যে খৰালিত গাঁতা খান্দিলে বাৰিষাত পানী গুচি আহিল, এতিয়া যদি কোনোবা এজন নামি যায় ফটকা হয়তো গাঁতত পৰি যাব পাৰে। সেইকাৰণে আমি মাটি খান্দাটো আমি বন্ধ কৰোঁ। আমি বিভিন্ন ধৰণৰ প্ৰিকশ্যন লওঁ, কিন্তু ৰাইজৰ কিছুমান মানে কথোপকথনৰ কাৰণে আমি সেইটো কৰিছোঁ। গতিকে মই DC প্ৰশাসনক অনুৰোধ কৰিছোঁ, অসম চৰকাৰক অনুৰোধ কৰিছোঁ, এটা প্ৰিকশ্যন লওক। কাৰণ এই বৃহত্তৰ পাণ্ডুত বিভিন্ন ল'ৰা ছোৱালী প্ৰত্যেক বছৰে 1-2টাকৈ যায়।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।